মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ দ্বিতীয় অধ্যায় সমাজ এই অধ্যায়টিৰ পাঠ 1 পিতৃ-মাতৃ শীৰ্ষক পাঠটি মই বুজাই দিব চেষ্টা কৰিছোঁ। লগতে ইয়াৰ যিমানবিলাক ক্ৰিয়াকলাপ আছে এই ক্ৰিয়াকলাপবিলাকো মই কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। পাঠটিৰ নাম কি? পিতৃ-মাতৃ। এতিয়া চোৱাচোন, পৰিয়াল সমাজৰ প্ৰথম গোট। আমি সকলোৱে জানো পৰিয়াল হৈছে আমাৰ সমাজৰ প্ৰথম গোট। পৰিয়ালৰ মুখিয়াল পিতৃ-মাতৃ আৰু অভিভাৱকে আমাক অশেষ মৰম চেনেহ কৰে। তেওঁলোকৰ আদৰ যত্নতে আমি ডাঙৰ দীঘল হওঁ। পিতৃ-মাতৃ আৰু অভিভাৱকে আমাৰ বাবে বহু ত্যাগ কৰে। পিতৃ-মাতৃ আমাৰ পৰম বন্ধু আৰু শুভাকাংক্ষী। তেওঁলোকে আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ দিয়ে। তোমালোকে তৃতীয় শ্ৰেণী মৰমৰ আই পদ্যটোত আইৰ মৰম আৰু ত্যাগৰ বিষয়ে পাই আছা। তোমালোকে স্পন্দন প্ৰথম ভাগৰ তৃতীয় শ্ৰেণীত আছিলে এটা কবিতা আইৰ মৰম। এই আইৰ মৰম পাঠটোত তোমালোকে আই মৰম আৰু ত্যাগৰ বিষয়ে পাই আহিছা। এই পাঠটোৰ জৰিয়তে এই বিষয়ে আৰু কিছু কথা জানো আহা। আমাক এই যে পিতৃ-মাতৃ পাঠটো দিছে তাৰ বিষয়ে আৰু কিছু কথা আমি জানিম। এতিয়া চাওঁচোন, পঢ়োঁ আহা। প্ৰথমতে পাঠটো আমি পঢ়িব লাগিব। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ-মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনোৱে নকৰে। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে। এনে মানুহ জগতত পিতৃ-মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ, উন্নতি আৰু যশস্যা হয়, দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে। ভাল বস্তু পালে পিতৃ-মাতৃয়ে নিজেই নাখায়, আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও সন্ত, মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ-মাতৃৰ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। এতিয়া এই দফাটোত কি কৈছে যে এই সংসাৰৰ আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোন বুলি কৈছে? পিতৃ-মাতৃ। আৰু তেওঁলোকেই প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। যিমান স্বাৰ্থ ত্যাগ কৰে ইমান কোনেও নকৰে। তেওঁলোকে আমাৰ কাৰণে যিমান ত্যাগ কৰিব পাৰে, যিমান নিজৰ স্বাৰ্থ ত্যাগ কৰিব পাৰে, আন কোনেও নোৱাৰে বুলি কৈছে। আমাৰ নিমিত্তে কি হয়, জীৱন পৰ্যন্ত দিব পাৰে বুলি কৈছে। এনে জগতত পিতৃ-মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো কি হয়? হাঁহি ওলায়। যিকোনো মাক দেউতাকে যেতিয়া সন্তানে সুখ পায়, সুখত যেতিয়া হাঁহে, তেতিয়া মাক দেউতাকৰ অন্তৰ কি হয়? আনন্দৰে ভৰি পৰে। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। তেনেকৈ আমাৰ সুখ, উন্নতি আৰু যশস্যা হয়, দিনে ৰাতি সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে। ভাল বস্তু পালে পিতৃ-মাতৃয়ে নিজেই নাখায়, আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। আমি যদি উভতি কিবা এটা কাম কৰোঁ কি হয়, তেতিয়া আমালৈ মৰম কেতিয়াও এৰিব নোৱাৰে কৈছে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল। আমি যদি বেয়া হওঁ কিন্তু মাক দেউতাকৰ দৃষ্টিত সদায়, মাক দেউতাকৰ চকুত সদায় আমি ভালেই হওঁ। কুৰূপ হ'লেও সুন্দৰ। যদি আমি দেখিবলৈ বেয়াও হওঁ কিন্তু মাক দেউতাকৰ চকুত সদায় খুব সুন্দৰ দেখে মাক দেউতাকে। দুষ্ট হ'লেও সন্ত। যদি দুষ্ট হওঁ কিন্তু মাক দেউতাকৰ চকুত সদায় সাধু। আমি
মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। যেতিয়া মা দেউতা মৃত্যু ঘটে কি হয়, তেওঁলোকে সন্তানক ভৱিষ্যত জীৱন ভাল হওক তেনেকুৱা এটা আশীৰ্বাদ প্ৰদান কৰিহে তেওঁৰ জীৱনটো এৰে বুলি কৈছে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। আৰু সেই মা দেউতা আমাৰ কাৰণে মৰম আৰু পৰোপকাৰৰ যেন অৱতাৰ বুলি অনুভৱ কৰিছে লেখকে। লেখকে কি অনুভৱ কৰিছে যে পিতৃ মাতৃ জীৱন্ত দেৱতা আৰু স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি যিজনে এই পাঠটি লিখিছে তেওঁ অনুভৱ কৰিছে। এটা কাহিনীৰ জৰিয়তে মাকৰ সন্তানৰ প্ৰতি কিমান মৰম তাক দেখুৱাবলৈ চেষ্টা কৰি চোৱাচোন কি কৈছে। কোনো এখন দেশত এদিন এজনী তিৰোতাই তাৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছে। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে। তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে হোৱা দোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। কি হয়? কাঁইটেৰে গঞ্জ মানে ঠাহ খোৱা। তাত অনেক ডেকা হাঁহিয়াল যুঁজাৰু চিপাহীও গোট খাইছিল। তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহ নকৰিলে। দুজনমানে উঠি আধা বাটৰ পৰা উভতি আহিল। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গৰা, হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম সাহেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিল। কি কৈছে এতিয়া এই কাহিনীটোত যে এখন দেশত এজনী তিৰোতাই তাৰ কেঁচুৱা ল'ৰা এটা বাহিৰত শুৱাই থৈছিল। আৰু সেই সময়তে কি হয়, এটা ঈগল চৰাই আহিলে আৰু ঈগল চৰাইটোৱে কি কৰিছে, সেই যিটো কেঁচুৱা শুৱাই থৈছিল মাকে, ঈগল চৰাইটোৱে লৈ গৈছে আৰু পৰ্বতৰ টিঙত তুলিলে। কিন্তু সেই পৰ্বতটো আৰু কি হয়, ওচৰ চুবুৰীয়াৰ সৈতে মাকেও যেতিয়া ঈগল চৰাইটোৱে কেঁচুৱাটো লৈ গ'ল খুব হুলস্থুল কৰাত এটাই পৰ্বতৰ ওপৰত এৰি থৈ গৈছে। কিন্তু পৰ্বতটো কেনেকুৱা আছিলে, খুব ওখ আৰু কাঁইটেৰে ভৰপূৰ আছিলে। তাত অনেক ডেকা হাঁহিয়াল যুঁজাৰু চিপাহীও গোট খাইছিল। কিন্তু কোনেও উঠিবলৈ সাহ নকৰিলে। দুজনমানে উঠি গৈছিলে যদিও আধাৰ পৰা উভতি আহিলে। কিন্তু এটা কথা ইয়াত কি কৈছে যে ল'ৰাৰ মাকে যিমান দুৰ্গম হওক, যিমান কাঁইট থাকক, কিন্তু সকলো বাধা নেওচি সেই পৰ্বতটোৰ ওপৰলৈ উঠি গৈছে আৰু নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ল'ৰাটোক তাৰ পৰা উদ্ধাৰ কৰিছে। আৰু ইয়াতে আমি গম পাইছোঁ যে এই কাহিনীটোতে যে মাকৰ সন্তানৰ প্ৰতি যি মৰম সি অসীম, আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। এই পাঠটি কোনে লিখিছে? লম্বোদৰ বৰাই। একেবাৰে শেষত তোমালোকৰ পাঠটিৰ লেখকগৰাকীৰ নাম দিছে, যিয়ে লিখিছে লম্বোদৰ বৰা। এতিয়া কিছুমান আমি ক্ৰিয়াকলাপ দেখিছোঁ। ইয়াত ক্ৰিয়াকলাপবিলাক কি দিছে চাওঁ। ক্ৰিয়াকলাপ একটো কি দিছে, তলত দিয়া প্ৰতিটো বাক্যৰ আঁচ টনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত আছে। আঁচ টনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকাবহীত পুনৰাই লিখা। এই ঘণ্টাটোৰ পৰা এই আঁচ টনা শব্দটো নতুনকৈ লিখিব লাগে। ইয়াতে আছে, আমি লিখিব লাগে। কটো কি দিছে, পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। এই স্বাৰ্থটোৰ অৰ্থ কি হ'ব? ইয়াৰ পৰা আমি লিখিব লাগে। স্বাৰ্থৰ অৰ্থটো হ'ব নিজৰ হিত। সেইটো আমি বাক্যটো আকৌ নতুনকৈ লিখিম। কেনেধৰণে মই লিখি ৰাখিছোঁ চোৱাচোন। পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। খটো কি দিছে, পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। এতিয়া গঞ্জ শব্দটোৰ অৰ্থ কি? ঠাহ খোৱা। এই ঠাহ খোৱাটো লগাই আমি এটা বাক্য বনাম। পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে ঠাহ খোৱা। পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত। সন্তৰ অৰ্থ কি হ'ব? সাধু। পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সাধু। ঘটো কি দিছে, পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। এতিয়া শ্ৰেষ্ঠ শব্দটোৰ অৰ্থ ইয়াত কি পাম আমি? উত্তম।
সেই উত্তমটো লগাই আমি বাক্যটো পুনৰ লিখিব লাগে। পিতৃ মাতৃ আমাৰ উত্তম বন্ধু। ঙ পিতৃ মাতৃ জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। স্নেহ শব্দটোৰ অৰ্থ ইয়াৰ কোনটো হ'ব? মৰম। এতিয়া আমি মৰমটো লগাই বাক্যটো সম্পূৰ্ণ কৰিম। পিতৃ মাতৃ জীৱন্ত দেৱতা মৰম আৰু পৰোপকাৰৰ অৱতাৰ। এতিয়া 2 নম্বৰ যিটো ক্ৰিয়াকলাপ, এই ক্ৰিয়াকলাপটোত কি দিছে? তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এই প্ৰশ্নকেইটা কি হয়? প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি আমি সঠিক বৃত্তটো পূৰ কৰিব লাগে। প্ৰথমটো কি দিছে? ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? ক কেঁচুৱাটোৰ পিতৃয়ে, খ কেঁচুৱাটোৰ মাতৃয়ে, গ যুঁজাৰু চিপাহীসকলে, ঘ ওচৰ চুবুৰীয়া। আমি পাঠটোত পাইছিলোঁ কোনে আনিছিলে? কেঁচুৱাটোৰ মাতৃয়ে। সেইকাৰণে খটো শুদ্ধ হ'ব। মই খটো এইটো পূৰ কৰিছোঁ। এতিয়া লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে ক কান্দি চকুৰ পানী টুকি থাকে, খ অনবৰতে আনন্দ কৰি থাকে, গ দুখ বেজাৰ সহ্য কৰি থাকে, ঘ সদায় মনত বেজাৰ কৰি থাকে। আমাৰ উত্তৰ কোনটো শুদ্ধ বিকল্প হ'ব? গটো হ'ব। সেইকাৰণে গটো সদায় দুখ বেজাৰ সহ্য কৰি থাকে, এইটো শুদ্ধ হ'ব। এইটো আমি সেইকাৰণে সম্পূৰ্ণ কৰিছোঁ বৃত্তটো। পাঠটোত উল্লেখ থকা ডেকা হাঁহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহস কৰা নাছিল? ক ওচৰ চুবুৰীয়া মানুহে দেখি সোৱাদ লগোৱাৰ বাবে, খ ঈগল চৰাইটোৱে ল'ৰাটো থাপ মাৰি লৈ যোৱাৰ বাবে, গ ঈগলটোৱে ভয়তে ল'ৰাটো এৰি থৈ উৰি যোৱাৰ বাবে, ঘ পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাস খাই থকাৰ বাবে। এই ঘটোৱে শুদ্ধ উত্তৰ হয়। সেইকাৰণে আমি ঘটো কি কৰিব লাগিব? পূৰ কৰিব লাগিব। 3 নম্বৰ ওপৰত থকা দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ বুলি বাছি ল'লা? দ্বিতীয় আৰু তৃতীয়টো কোৱা। এইটো তোমালোকে নিজেই ভাবিবা আৰু ক'বলৈ। আমি দ্বিতীয় আৰু তৃতীয় প্ৰশ্ন ওপৰত যিটো শুদ্ধ আমি মানি লৈছোঁ এই গ আৰু ঘ, তোমালোকে নিজেই দলত ভাবিবা আৰু নিজেই ক'বলৈ যত্ন কৰিবা। 4 নম্বৰটো কি? তলত দিয়া শুদ্ধ বাক্যবোৰ কাষৰ বাকচত এই টিক মাৰিবলৈ দিছে, ৰাইট চিন দিবলৈ কৈছে, ৰাইট চিন দিয়া। এই ক এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু, এইটো শুদ্ধ, আমি ৰাইট চিন দিম। খ পিতৃ মাতৃ সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে, নহয়, এইটো ভুল। গ সন্তানৰ সুখ উন্নতি আৰু যশস্য হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে, সেইটো শুদ্ধ। ঘ শুই থকা কেঁচুৱাটো থপি আনি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ, শুই থকা কেঁচুৱাটো থপি আনি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ, হয়নে? হয়, এইটো শুদ্ধ। 5 দলত আলোচনা কৰি কোৱা আৰু লিখা। দলত আলোচনা কৰি ক'বলৈ দিছে আৰু লিখিবলৈ দিছে। আমি তেনেধৰণে লিখিম। কটো কি দিছে? আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। এই কথাখিনি পিতৃ মাতৃ কি কামৰ মাজে আমি বুজি পাওঁ। মই উত্তৰবিলাক লিখি ৰাখিছোঁ, চোৱাচোন কেনেধৰণে হ'ব। সন্তানে যিমান উদ্ভণ্ডালি বেয়া কাম কৰিলেও পিতৃ মাতৃৰ দৃষ্টিত সদায় সাধু আৰু ভাল। সন্তানৰ বেয়া কৰ্মত পিতৃ মাতৃয়ে সাময়িকভাৱে অসন্তুষ্ট হ'লেও আনৰ দৰে একেবাৰে কেতিয়াও বেয়া পাব নোৱাৰে। সন্তানক বুজাই বঢ়াই যিকোনো উপায়েৰে হ'লেও সন্তানক সৎপথলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। এনেধৰণৰ কামৰ মাজেৰে সন্তানে বৰকৈ উভতি কৰিলেও মৰম যে এৰিব নোৱাৰে, সেই কথা প্ৰতিফলিত হয়। এনেধৰণে আমি লিখিব লাগিব। পঢ়ো আৰু জানো আহা, আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। ওপৰৰ বাক্যশাৰীত থকা উভতি কৰিলেও অৰ্থ হ'ল দুষ্টালি কৰিলেও, আমনি কৰিলেও আদি। একেদৰে উভতি চা মানে পতৌ বা সহায় কৰা, ওলোটি চা উভতি ধৰ মানে ওলোটাই প্ৰশ্ন কৰ, উভতি নাচ মানে অতপালি কৰ, উভুত গোৰে নাচ। এতিয়া 6 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে, তলত দিয়া বাক্যাংশকেইটাৰে একোটাকৈ বাক্য সাজা। এই বাক্যাংশকেইটাৰ সহায়ত আমি বাক্য সাজিব লাগে। উভতি চা, উভতি ধৰ, উভতি নাচ, ডাঙৰ দীঘল কৰ, দুখ বেজাৰ সোৱাদ লাগ। এতিয়া মই কেনেধৰণে বাক্য সাজিব লাগে মই লিখি দিছোঁ, চোৱাচোন।
উভতি চা তাৰ কথা শুনি মই পিছলৈ উভতি চালোঁ উভতি ধৰ অন্যায় সহ্য কৰিব নোৱাৰি মানুহজনে তাক উভতি ধৰিলে উভতি নাচ ছোৱালীজনীয়ে কাৰো কথা নুশুনি উভতি নাচিছে ডাঙৰ দীঘল শংকৰদেৱক বুঢ়ীমাক খেৰসুঁতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল দুখ বেজাৰ সহিয়ে মানুহজনে জীৱনটো অতিবাহিত কৰিলে সোৱাদোৱা ৰমেহঁতৰ ঘৰত সোৱাদোৱা লাগিছে তোমালোকে ইয়াৰ উপৰিও নিজাববীয়াকৈ এই শব্দ বাক্যাংশ কেইটাৰ সহায়ত বাক্য সাজিবৰ কাৰণে যত্ন কৰিবা 7 যিটো ক্ৰিয়াকলাপ দিছে কটো কি দিছে তলত দিয়া বাক্য কেইটালৈ মন কৰা ঈগলটো উৰি গুচি গ'ল পৰ্বতটো বৰ ওখ আছিল তেওঁ শৰীৰ ৰাঙলী হৈ পৰিল ওপৰৰ বাক্য কেইটাত আঁচটনা ঈগল শব্দটোৱে এবিধ চৰাইৰ নাম বুজাইছে ঈগলটোৱে কি বুজাইছে এবিধ চৰাইৰ নাম পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে পৰ্বতটোৱে আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে এতিয়া পঢ়া কৈছে খটো ৰাধিকা এজনী মৰমীয়াল ছোৱালী তাই ৪ৰ্থ শ্ৰেণীত পঢ়ে তাইৰ এজনী মেকুৰী আছে ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌ মুখৰ পৰা আনিছিল তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে এতিয়া ইয়াত কি দেখিছোঁ আমি কিছুমান শব্দত আঁচটনা দেখিছোঁ এতিয়া সেই গটোত কি দিছে ক্ৰিয়াকলাপটোৰ ওপৰৰ দফাটোত থকা আঁচটনা শব্দবোৰ একোটা বিশেষ্য পদ সেইবোৰ কি হয় কি কাৰণে বিশেষ্য পদ চাওঁ আহা এই যে আমি এই ওপৰত যিবিলাক আঁচ টানিছে এইবিলাক বিশেষ্য পদ বুলি কৈছে এইবিলাক কিয়নো বিশেষ্য পদ চাওঁ আহা বুলি কৈছে এতিয়া ৰাধিকাটো মানুহৰ নাম সেই মানুহৰ নাম হোৱাৰ কাৰণে এইটো এটা কি হৈছে বিশেষ্য পদ শ্ৰেণীটো এটা সমষ্টিৰ নাম এইটো নামেই বুজাইছে সেইকাৰণে এইটো বিশেষ্য পদ খুৰা সম্বন্ধৰ এটা নাম এইটো কাৰণে বিশেষ্য পদ মিচি এজনী মেকুৰীৰ নাম চতুৰ্থটো সংখ্যাৰ নাম ছোৱালী মানুহৰ এটা শ্ৰেণীৰ নাম মেকুৰী প্ৰাণী এটা শ্ৰেণীৰ নাম দিখৌমুখ এখন ঠাইৰ নাম বকুল এবিধ গছৰ নাম গছ এবিধ জীৱন্ত বস্তুৰ নাম এইবিলাক গোটেইবিলাকে কি হয় নামেই বুজাইছে আৰু নাম বুজোৱা কাৰণে কি হ'ব বিশেষ্য পদ হ'ব নাম বুজোৱা শব্দকে কি পদ বুলি কোৱা হয় নাম বুজোৱা পদকে বিশেষ্য পদ বোলে তলত ঘৰটো কি দিছে তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদ কেইটাৰ তলত আঁচটনা আৰু কি কাৰণে বিশেষ্য পদ লিখা গুৱাহাটী এখন ডাঙৰ চহৰ এতিয়া গুৱাহাটী এখন ঠাইৰ নাম মই তোমালোকক আঁচটানি দিছোঁ কি কাৰণে হৈছে নিজে লিখিবলৈ যাওঁ গুৱাহাটী এখন ঠাইৰ নাম তেনেকৈ লিখিব লাগিব ইয়াত যেনেকৈ মানুহৰ নাম দিছিলে ৰাধিকা মানুহৰ নাম এতিয়া আমি গুৱাহাটী কিহৰ নাম ঠাইৰ নাম হয় ঠাইৰ নাম বুলি লিখিব লাগিব আমি গুৱাহাটী এখন ডাঙৰ চহৰ এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আকৌ এটা প্ৰাগজ্যোতিষপুৰ এখন পুৰণি ঠাইৰ নাম আছিলে গুৱাহাটী ঠাইৰ নাম গুৱাহাটী পুৰণি নামটোৱে প্ৰাগজ্যোতিষপুৰ গুৱাহাটী আমবাৰী আকৌ এডোখৰ কি ঠাইৰ নাম গুৱাহাটী আমবাৰীত দীঘলী পুখুৰী আছে দীঘলী পুখুৰী এটা পুখুৰীৰ নাম আকৌ এইটো পুখুৰীৰ নাম বুজাইছে সেইকাৰণে এইটো আঁচটানিছোঁ এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই আকৌ মানুহৰ নাম ভগদত্তই খন্দুৱাইছিল ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল হাতী এটা কি হয় প্ৰাণী এটা শ্ৰেণীৰ নাম আমি আকৌ হাতীটোত আমি আণ্ডাৰলাইন কৰিম বা আঁচটানিম হাতীটোৰ নাম আছিল সুপ্ৰতীক হাতীটো মই এবাৰ টানিলোঁ কাৰণে হাতীটোত আকৌ নাই আঁচটনা নাই হাতীটোৰ নাম আছিল সুপ্ৰতীক হাতীটোৰ নাম সুপ্ৰতীকটো আমি আকৌ আঁচটানিছোঁ ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত মহাভাৰত এখন যুদ্ধৰ নাম সেইকাৰণে আকৌ এইটোত আমি আঁচটানিম তোমালোকে এতিয়া কেনেকৈ গুৱাহাটীত আঁচটানিলোঁ ঠাইৰ নাম তেনেকৈ লিখা প্ৰাগজ্যোতিষপুৰ ঠাইৰ নাম তেনেকৈ লিখিবা সেইবোৰ কাৰণতে বিশেষ্য পদ হৈছে আকৌ দীঘলী পুখুৰী এটা পুখুৰীৰ নাম
হাতী এটা প্ৰাণী এটা শ্ৰেণীৰ নাম, তেনেকৈ আমি আস্তানি লিখিব লাগিব। এইবোৰ কাৰণত আচলতে বিশেষ্য পদ হৈছে। এতিয়া তোমালোকক জ্ঞান সম্প্ৰসাৰণৰ কাৰণে কিছুমান ছবি দিছে, চোৱাচোন। তলত দিয়া ছবিকেইখন ভালদৰে চোৱা। ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা। তোমালোকৰ সকলোৰে মনত বেলেগ বেলেগ ভাৱ উদয় হ'ব পাৰে। নিজেই দলত আলোচনা কৰি ক'বলৈ যত্ন কৰিবা। ইয়াত কি হৈছে? ইয়াত মানুহকেইজনে কি হয়, মাটি খান্দি আছে, হয়নে? আৰু খেতি পথাৰত ব্যস্ত হৈ থকা দেখা গৈছে, আৰু খেতি পথাৰত জলপান দিবলৈ অহা দেখা গৈছে। ইয়াত এটা দুৰ্ঘটনা দেখিবলৈ পাইছোঁ, হয়নে? দুৰ্ঘটনা, আৰু দুৰ্ঘটনাটোত যিজন দুৰ্ঘটনা পতিত হোৱা লোকজনক ৰাস্তাৰে যোৱা মানুহে সহায় কৰিছে। ইয়াত আমি খেতি কৰা দেখিছোঁ, আৰু খেতি কৰা মানুহ কি হয়, কি দেখিছোঁ আমি? ল'ৰা এটা ছোৱালী এজনী কি হয়, জলপান দিবলৈ অহা দেখিছোঁ। ইয়াত কি হয়, জেউৰা ভেটা কাম কৰা দেখিছোঁ। তোমালোকে তোমালোকৰ মনত কি ভাৱ আহিছে নিজেই দলত আলোচনা কৰি ক'বলৈ যত্ন কৰিবা। এতিয়া জানো অহা কি দিছে, পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত। সমাজ একেবাৰে সৰু গোট হৈছে, সমাজৰ একেবাৰে সৰু গোট হৈছে পৰিয়াল। পৰিয়ালতেই ব্যক্তি এজনে সমাজৰ নীতি নিয়ম, মূল্যবোধ, আচাৰ ব্যৱহাৰ শিকি আহে। সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথম পৰিয়াল এটা ভাল হ'ব লাগিব। ভাল পৰিয়ালৰ সমষ্টিয়ে ভাল সমাজ গঠন কৰে। এই কথাটো তোমালোকে মন কৰিবা। সেইকাৰণে আমি পৰিয়ালটো ভাল কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। 9 নম্বৰ যিটো ক্ৰিয়াকলাপ যে কি দিছে, পঢ়া। সৌৰভ আৰু ৰূপম সহপাঠী। যোৱা দেওবাৰে সৌৰভ ৰূপমহঁতৰ ঘৰলৈ গৈছিল। সৌৰভক দেখি ৰূপমে বৰ আনন্দ পালে। ৰূপমহঁতৰ ঘৰৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশটো দেখি সৌৰভৰ বৰ ভাল লাগিল। ভিতৰলৈ সোমাই সি ৰূপমহঁতৰ ঘৰৰ আটাইকেইটা কোঠা আটোম টোকাৰিকৈ সজাই থোৱা দেখিলে। ৰূপমে সৌৰভক তাৰ পঢ়া কোঠাটোলৈ লৈ গ'ল। সেই কোঠাটো ৰূপমে বৰ পৰিপাটি কৰি ৰাখিছে। ৰূপমৰ মাক দেউতাকে সৌৰভক বৰ মৰমেৰে মাত বোল কৰিলে। আইতাকেও আহি তাক গায়ে মূৰে হাত বোলাই মৰম কৰিলে। ৰূপমৰ মাকে দিয়া জা জলপান সিহঁত আটায়ে একেলগে খালে। ৰূপমৰ মাক দেউতাকে সৌৰভৰ ঘৰৰ বা বাতৰি আৰু তাৰ পঢ়া শুনা খবৰো ল'লে। তেওঁলোকৰ মৰম চেনেহ আৰু আদৰ সাদৰ লাভ কৰি তাৰ বৰ ভাল লাগিল। সন্ধিয়া হোৱাৰ আগে আগে সি ঘৰলৈ উভতিল। আহি থাকোঁতে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই আছে বুলি তাৰ মনলৈ আহিল। সি ভাবিলে, আমাৰ ঘৰখনো এনেদৰে পৰিপাটি কৰি ৰাখিব পৰা হ'লে। এতিয়া কি দিছে, ওপৰৰ পাঠটোৰ আধাৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে বুলি তুমি ভাবা? কেনেধৰণৰ হ'ব লাগে বুলি তোমালোকে ভাবা? পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে? সজ আচৰণ হ'ব লাগে, হয়নে? আৰু সকলোৱে কি হয়, মিলা প্ৰীতিৰে থাকিব লাগে। তোমালোকৰ এই পাঠটোৰ পৰা কেনেধৰণৰ মনোভাৱ হয় সেইটো তোমালোকে উত্তৰ দিবলৈ যত্ন কৰিবা। সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। কথা বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি থকা মৰম চেনেহ আদৰ যত্ন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে? এইটো নিশ্চয় ভাবিব লাগিব, হয়নে? নিশ্চয় ভাবিব লাগিব। কাৰণ এটা পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট। প্ৰত্যেকটো যদি পৰিয়াল ভাল হয় তেতিয়া সমাজখন ভাল হ'ব। প্ৰথমতে পৰিয়ালবোৰ ভাল হ'লে চুবুৰীটো ভাল হ'ব, চুবুৰীৰ লগে লগে গাঁও বা অঞ্চলটো ভাল হ'ব, আৰু তেতিয়া গোটেই সমাজখনেই ভাল হ'ব। সেইকাৰণে সৌৰভহঁতৰ দৰে পৰিৱেশ এটা নিশ্চিতভাৱে লাগে। এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? এখন সুস্থ সবল সমাজ গঢ়িবৰ কাৰণে পৰিয়ালৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। কাৰণ পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট। পৰিয়ালৰ পৰাই সমাজখন, বহু পৰিয়াল লগ লাগি যিহেতু সমাজ গঠন হয়। সেইকাৰণে এখন সুস্থ সমাজ গঠনৰ বাবে, সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা অত্যন্তই উল্লেখনীয়। তাৰপিছত তোমালোকক প্ৰকল্প দিছে। এইটো প্ৰকল্পটো তোমালোকে নিজেই কৰিবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা নতুন পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।